নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা সকললৈ সুখবৰ। লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। লাখপতি বাইদেউৰ ধনক লৈ এবাৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পিছতে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব এই 10,000 টকা আৰু প্ৰথম কিস্তিৰ 10,000 টকাকৈ পোনপটীয়াকৈ সোমাব বেংক একাউণ্টত। এই টকাৰ সদব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25,000 টকা আৰু হাঁহি ধেমালিৰে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা সকলোৱে সুখবৰ। আমি খবৰটো আকৌ জনাম যে লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন, এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব লাখপতি বাইদেউসকলৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী। 29খন জিলালৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰিব অসমত। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা। এইবাৰ কোন কোন জিলাত হ'ব ধাৰাসাৰ বৰষুণ আৰু আজিৰে পৰা 7 এপ্ৰিললৈ বতৰে ল'ব কাল ৰূপ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা কোন কোন জিলাত হ'ব এই বৰষুণ আৰু ধুমুহা আমি সবিশেষ জনাইছোঁ। বঙাইগাঁও, বৰপেটা, কামৰূপ, নলবাৰী, দৰং, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, পূব কাৰ্বি আংলং, ডিমা হাছাওকে ধৰি কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে এইবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ আগজাননী। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব এই ধুমুহা আৰু আজিৰে পৰা 7 এপ্ৰিললৈ বতৰে ল'ব কাল ৰূপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কংগ্ৰেছ চৰকাৰ হ'লে দেশবাসীয়ে লাভ কৰিব 25টা বিশেষ সুবিধা। 5টা ন্যায় আৰু 25টা গেৰেণ্টিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। প্ৰতিগৰাকী মহিলাই প্ৰতি বছৰে লাভ কৰিব 1 লাখ টকা। জ্যেষ্ঠ নাগৰিক, বিধৱা আৰু দিব্যাংগ নাগৰিকক 1,000 টকাৰ পেঞ্চন আগবঢ়োৱা হ'ব। মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব কেন্দ্ৰ চৰকাৰৰ 50% চাকৰি। 30 লাখ খালী চৰকাৰী চাকৰিৰ পদসমূহ তৎক্ষণাত পূৰণ কৰা হ'ব আৰু আশা কৰ্মী, মধ্যাহ্ন ভোজন, অংগনবাদী কৰ্মীৰ দৰমহা বৃদ্ধি কৰা হ'ব কংগ্ৰেছ চৰকাৰ আহিলে আৰু শ্ৰমিকসকলৰ দৈনিক মজুৰি 400 টকাৰে বৃদ্ধি কৰা হ'ব। 25 লাখ টকাৰে ফ্ৰী বিনামূলীয়া চিকিৎসা, ঔষধ প্ৰদানৰ প্ৰতিশ্ৰুতি এইবাৰ কংগ্ৰেছৰ আৰু স্বামীনাথন কমিশ্যনৰ পৰামৰ্শ অনুযায়ী MSPৰ এই গেৰেণ্টি আৰু শস্য নষ্ট হ'লে 30 দিনৰ ভিতৰত কৃষকক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। কৃষিত ব্যৱহৃত প্ৰতিটো সামগ্ৰীৰ পৰা GST আঁতৰাই দিয়া হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যবাসীলৈ আৰু এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে। বীমাৰ প্ৰিমিয়ামৰ টকা দিব এইবাৰ চৰকাৰে আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে বৃহৎ ঘোষণা কৰিছে এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এখন কাৰ্ড অৰ্থাৎ 5টা বেটা বেটি আৰু ৰেচন কাৰ্ডৰ সুবিধাৰ কথা কৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু মাকুমত সন্দৰ্ভত সোণালৰ সৈতে নিৰ্বাচনী প্ৰচাৰ এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নতুনকৈ 50,000 যুৱক যুৱতীক চাকৰি দিয়াৰ কথা ঘোষণা কৰা হৈছে নিৰ্বাচনী সভাত আৰু ৰেচন কাৰ্ড থকা সকলৰ সুবিধাৰ্থে নতুন আঁচনি ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব চৰকাৰৰ নতুন আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থকা পৰিয়ালৰ মুৰব্বীজনৰ বীমা কৰাই দিব এইবাৰ চৰকাৰে।